ব্ৰতদৱাত মনৰেগা আঁচনিৰ অধীনত দিব লাগে গুণ্ডা টেক্স, নহ'লে চলে আক্ৰমণ। এই অভিযোগ আমাৰ নহয়, শ্ৰমিকসকলৰে। অভিযোগ অনুসৰি ব্ৰতদৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ হাইডিবি আৰু বটামাৰী সংযোগী এটি পথ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য পথ নিৰ্মাণ আঁচনিৰ অধীনত স্থানীয় জব কাৰ্ড থকা ব্যক্তিসকলে নিৰ্মাণ কৰি আছে যদিও হাইডিবিৰ জনৈক হাছেন আলীয়ে তেওঁৰ সাংগু পাংগুক লগত লৈ গুণ্ডা টেক্স নোপোৱাৰ বাবে কামত বাধা প্ৰদান কৰাৰ লগতে চলাই আক্ৰমণ। এই লৈ ইতিমধ্যে ব্ৰতদৱা থানাত এজাহাৰ দাখিল হৈছে যদিও এতিয়াও হাছান আলীয়ে বলপূৰ্বকভাৱে বন্ধ কৰি থৈছে পথছোৱাৰ নিৰ্মাণ কাৰ্য। উল্লেখ্য যে হাছান আলীৰ বিৰুদ্ধে অৰুণোদয় আঁচনিৰ অধীনত নামভৰ্তি কৰাৰ বিনিময়ত অৰ্থ সংগ্ৰহ কৰি বিজেপিৰ সদস্য ভৰ্তি ফৰ্ম ফিল আপ কৰাৰ অভিযোগ ৰাইজৰ, যাক লৈ স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰশাসনক তদন্তৰ দাবী জনাইছে। ব্ৰতদৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ হাইডিবি গাঁৱৰ 1 নং ৱাৰ্ডৰ এটা ৰাস্তাৰ কাম আৰম্ভ কৰি চেংচন হৈছে। কামটো আৰম্ভ কৰা লোৱাত জব কাৰ্ড হোল্ডাৰে কামখিনি কৰাত হাছেন আলী আৰু নুৰজামাল মাষ্টৰে তেখেতক বাধা দিয়ে। বাধা দিয়াত মই যোৱাত মোক আক্ৰমণ কৰে আৰু লগতে তেখেতে কামটো মই সোধাত যে কিয় বাধা দিছ, তেখেতে লগতে কয় যে টকা 1 লাখ দিব লাগে, নহ'লে কামখিনি জব কাৰ্ড লেবাৰক কামখিনি কৰিব নিদিয়ে। পিছত এই নুৰজামাল মাষ্টৰে হাছেনক উচুটনি দি হাছেনে মোক ওপৰত আক্ৰমণ কৰে আৰু লগতে ওচৰত এটা ঘৰ আছিলে তাৰ পৰা ধা আনি মোক আক্ৰমণ কৰিব লয়। তেতিয়া ৰাইজে আৰু জব কাৰ্ড লেবাৰ হতে মোক ৰক্ষা কৰে তাৰ পৰা, হাছেনৰ হাতৰ পৰা। এতিয়া আৰু সিহঁতে যে নিউজ নাই হাজিৰা মানে ৰাইজে বন্ধ কৰি দিয়ে। তেতিয়া লগে লগে পুলিচ থানাত গৈছিলে, গৈ পেলাই এজাহাৰ দিছিলে আৰু হাছেনৰ বোৱাৰীক বহুত মাৰপিট কৰিলে। আৰু সিহঁতে যে মানে বেলেগ দাণ্ডাত থাকে সেইটো মানে সকলোৱে গম পায়। বহুত ৰাইজ আছে ইয়াতে, বহুত মানুহ আছে। আপোনালোকে মানে সেইটো অৰুণোদয় পইচা লয়, বেলেগৰ পৰা পইচা লয়, 200 টকা 500 টকা 1000 টকা লয় অৰুণোদয় দিব বুলি, কিন্তু তেতিয়া অৰুণোদয় নিদিয়ে। আৰু কৃষকৰ কাম কিবা এগ্ৰিকালচাৰ নে কিবা এটা কাম আছে, সিহঁতে 1000 5000 টকাকৈ লয় আৰু সিহঁতক কৈ বোলে পইচা তাতো সোমাই দিব, কিন্তু তেতিয়া লোৱা নাই। আমাৰ পৰা লৈছিলে বহুত দিন আগতে, কিন্তু আমি এতিয়ালৈকে পইচা পোৱা নাই। অৰুণোদয় আঁচনিৰ বাবে আমাৰ পৰা পইচা লৈছিলে, কিন্তু আমি এতিয়ালৈকে অৰুণোদয় পোৱা নাই। সি যে এটা দালাল, তাৰমানে এইটোৱে প্ৰমাণ। বহুত মানুহ আছে ইয়াতো, মাইকী মানুহ আছে, আপোনালোকে সুধিব পাৰে, সুধিলেহে গম পাব যে সিহঁতে যে পইচা লৈ পেলাই এই অৰুণোদয় ফৰ্মটো নিদিয়ে, মানে পইচা লৈ পেলাই নিজে চলি থাকে, দালালি কৰি থাকে সি। ব্ৰতদৱাৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।